তোমালোকে কেনেদৰে আশা কৰিব পাৰা যে তোমালোকে চাকৰি পাবা? চাকৰি কোনে দিব পাৰিব? চাকৰি কোনে দিব পাৰিব? চাকৰি কোনে দিব পাৰিব? আপোনালোকে শান্তিত থাকিবলৈ বিচাৰে নে অশান্তিত থাকিবলৈ বিচাৰে? শান্তি লাগে নে নালাগে? শান্তি লাগে নে নালাগে? শান্তি কোনে আনিব পাৰিব? শান্তি কোনে আনিব পাৰিব? আপোনালোকক সন্মান লাগে নে নালাগে? সন্মান লাগে নে নালাগে? সন্মান কোনে দিব পাৰিব? সন্মান কোনে দিব পাৰিব? এইখিনি কথা আপোনাৰ পৰৱৰ্তী দিনত মনত ৰাখিব লাগিব ৰাইজ, যে শান্তি আনিব কংগ্ৰেছে, সন্মান আনিব কংগ্ৰেছে, গাঁৱৰ ভিতৰত উন্নয়ন আনিব কংগ্ৰেছে। মিয়াপ্ৰীতিত গদগদ গৌৰৱ গগৈৰ এনে অদ্ভুত মন্তব্যৰ পিছতে জাঙুৰ খাই উঠিছে খিলঞ্জীয়া জনতা। গৌৰৱ গগৈক ৰাইজৰ প্ৰশ্ন, আপুনি শাসনলৈ আহিলে অসমৰ কি অৱস্থা হ'ব সেয়া নকলেও বুজি পোৱা যায়। কেৱল আপুনি মিয়াৰ তুষ্টিকৰণ কৰিয়ে থাকক, অসমৰ চৰকাৰী চাকৰি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘৰে ঘৰে দিব। অসমৰ জনসাধাৰণে কংগ্ৰেছ দলৰ 15 বছৰ অপশাসন দেখিছে। সেই শাসনৰ সময়ত অসমত কোনো ক্ষেত্ৰত শান্তি নাছিল। মানুহ দিনতে ৰাজপথলৈ ওলাবলৈ ভয় কৰিছিল। এটা চাকৰিৰ কাৰণে এজন শিক্ষিত নিবনুৱাই লাখ লাখ টকা লৈ দিব লগা হৈছিল। যি জীৱ পৰা নাছিল তেওঁ আজিও কোনো ধৰণৰ চাকৰি লাভ কৰিবলৈ সক্ষম নহ'ল। কিন্তু যোৱা 10 বছৰ বিজেপি চৰকাৰৰ কাৰ্যকালত এতিয়ালৈকে প্ৰায় 2 লাখ শিক্ষিত নিবনুৱাই সংস্থাপন লাভ কৰিবলৈ সক্ষম হৈছে। আজি গৌৰৱ গগৈ ডাঙৰীয়াই যিখিনি কথা কৈছে চাকৰি কেৱল কংগ্ৰেছে দিব, এয়া তেওঁ আচলতে পাগলৰ অপলপৰ বাদে বেলেগ একো নহয়। তেখেতে যোৱা দিন কিছুমান দেখিছোঁ, তেওঁ কিছুমান মিয়া অঞ্চললৈ গৈ তেওঁ মিয়া প্ৰীতিটো সেই সকলোৱে জানে। কংগ্ৰেছ দল আৰু গৌৰৱ গগৈ মিয়া প্ৰীতিৰ বিষয়ে সকলোৱে জানে। গতিকে তেওঁলোকৰ কোনো ধৰণৰ কনষ্ট্ৰাকটিভ কথা বতৰা নাই। তেখেতে মাত্ৰ নিৰ্বাচন কেন্দ্ৰিক কথা বতৰা কিছুমান কৈ আছে চাকৰি দিব, কাৰণ অসমৰ জনসাধাৰণে যোৱা 15 বছৰ কংগ্ৰেছৰ অপশাসন পাহৰা নাই। গৌৰৱ গগৈক মই আপোনাৰ শুনা পাইছোঁ সাংবাদিক মাধ্যমত যে তেখেতে কৈ আছে যে অসমত শান্তি ঘূৰাই আনিব, তাৰপিছত কৈছে যে আমি নিবনুৱাক সংস্থাপন দিম। কিন্তু সেইটো বৰ হাস্যপদক কথা যে তেখেতে এই কথাটো কেনেকৈ হিৰফুলাই ক'ব পাৰিছে, কিয়নো তেখেতসকলৰ চৰকাৰ অসমত বহুত বছৰ আছিলে, কিন্তু আমি সেই শান্তি সমৃদ্ধি অসমত দেখা নাছিলোঁ। এতিয়া আমাৰ অগপ বিজেপি সমৰ্থিত যিখন আমাৰ NDA চৰকাৰ, সেই দিনত আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ প্ৰচেষ্টাত যি শান্তি অসমত ঘূৰাই আনিছে, সেইটো আমি সঁচাকৈ তাৰ শলাগ ল'ব লাগিব। কিয় কি আমি আগতে দেখা পাইছিলোঁ, আমি স্কুল গ'লে 8টাত যেতিয়া স্কুল যাওঁ 8:15 আমাক কয় আজি স্কুল বন্ধ, কেলে কয় যে সেই কিবা আন্দোলন চলি আছে। সেইখন শান্তিৰ কথা আপোনাৰ গৌৰৱ গগৈ চৰকাৰে ক'বলৈ বিচাৰিছে নে আমাৰ আজিৰ বিজেপি চৰকাৰ, য'ত আমি এতিয়া বন্ধ আমি বিচাৰি থাকোঁ যে কেতিয়া আমি বন্ধ পাম, কেতিয়া আমি ৰিলেক্স মোডত থাকিম। তাৰপিছত আপোনালোকৰ হেৰি মিয়াৰ শান্তিৰ কথা কয়। এই অলপ দিন আগত আমি দেখা পাইছোঁ যে কংগ্ৰেছী এজনে আহি আপোনাক কৈছে যে আমি সেই ধুবুৰী বনাম বোলে আপাৰ আছামক। সেইখন শান্তিৰ কথা তেখেতে ক'ব বিচাৰিছেনে? আমি ইয়াত হিন্দু হওক বা মুছলমান হওক আমি সেই সম্প্ৰীতিত আছোঁ, আমি একেলগে মিলি ইয়াত কাম কৰি আছোঁ। আমাক সেই মিয়া প্ৰেমৰ সেই সম্প্ৰীতি অসম আমাক নালাগে। গৌৰৱ গগৈ ডাঙৰীয়াক আমি আকৌ ৰিকুৱেষ্ট কৰিছোঁ যে আপুনি এবাৰ মুখ্যমন্ত্ৰী হ'ব নালাগে। কংগ্ৰেছৰ সভাপতি আমাৰ গৌৰৱ গগৈয়ে বিভিন্ন নিৰ্বাচনী সভাত বক্তব্য দি ডিঙি ফুলাই কৈ আছে কংগ্ৰেছ চৰকাৰ আহিলে উন্নয়ন হ'ব, শান্তি হ'ব, ল'ৰা ছোৱালীয়ে চাকৰি পাব। আচলতে এই কথাখিনি শুনি পেলাই আচলতে খুব আমাৰ হাঁহি উঠিছে, খুবেই হাস্যকৰ কথা এটা। কংগ্ৰেছ চৰকাৰ আহিলে ল'ৰা ছোৱালীয়ে চাকৰি পাব, বাট পথৰ উন্নয়ন হ'ব, এয়া এতিয়া অসমৰ ৰাইজে আচলতে ভাবি থকা নাই। কাৰণ কংগ্ৰেছ চৰকাৰৰ দিনত চাকৰি এটা পাবৰ কাৰণে পইচা দিবলগীয়া হৈছিলে, এয়া সৰ্বজন বিদিত। দ্বিতীয় কথা, বাট পথৰ উন্নয়ন একেবাৰে বিধ্বস্ত আছিলে। গুৱাহাটীলৈ যাবলগীয়া হ'লে মানুহে এটা ৰাতি গুৱাহাটীত থাকি আকৌ পিছনিশাহে যাত্ৰাস্থলীলৈ আকৌ উভতি আহিবলগীয়া হৈছিলে। 3 নম্বৰ কথা, গোটেই সমগ্ৰ অসমতে যি গোষ্ঠী সংঘৰ্ষ হৈছিলে, যি আপোনাৰ প্ৰত্যেক দিনাখন ৰাতিপুৱা পেপাৰখন উলিয়ালে গড় হত্যাৰ একোটাকৈ বাতৰি আমি পাইছিলোঁ। এই সকলোবোৰৰ পৰা পৰিত্ৰাণ পাবলৈ আচলতে বিজেপি চৰকাৰখনক অসমৰ ৰাইজে ভোট দিছিলে। আৰু সেই যিটো আশাত বিজেপি চৰকাৰখনক ভোট দিছিলে, বিজেপি চৰকাৰে কিন্তু সকলো আশা পূৰণ কৰিছে বুলি আমি গম পাইছোঁ। আপুনি চাহ বাগিচালৈ যাওক, চাহ বাগিচাত আচলতে কেঁচা ৰাস্তা আমি পাবলৈ নাই। অসমৰ প্ৰত্যেকখন গাঁৱত এতিয়া পকা ৰাস্তা। গতিকে আচলতে গৌৰৱ গগৈয়ে যিটো কথা কৈছে শান্তি কংগ্ৰেছ চৰকাৰে দিব, এইটো আচলতে আমি ক'ম যে শান্তি বিজেপি চৰকাৰে দিব, আমাক ল'ৰা ছোৱালীৰ চাকৰি বিজেপি চৰকাৰে দিব, বাট পথৰ উন্নয়ন বিজেপি চৰকাৰে কৰিব। গতিকে গৌৰৱ গগৈয়ে যিটো বক্তব্য দাঙি ধৰিছে ই অতি হাস্যকৰ বক্তব্য। আৰু আমি ভাবোঁ যে তেনেধৰণৰ আচলতে বক্তব্য দিলে বিজেপিহে উপকৃত হ'ব, কংগ্ৰেছ উপকৃত নহয়।